নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আজি আমি আলোচনা কৰিম তোমালোকৰ সপ্তম শ্ৰেণীৰ উন্মেষৰ পাঠ 4। গতিকে ইয়াতে মই তোমালোকক সকলোবিলাক হ্যান্ড ৰিটেন নোটছ বনাই তোমালোকৰ বাবে দি দিছো। গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰিব আৰু শেষলৈকে চাব, ঠিক আছে? গতিকে এতিয়া আমি আহিছো পাঠ 4 কৃষক, ঠিক আছে? গতিকে এইটো কবিতা তোমালোকে পঢ়ি ল'বা, ভালদৰে পঢ়ি চাবা। কাৰণ ইয়াতে প্ৰশ্ন ইয়াৰ পৰা যেহেতু আমাৰ কবিতাটোৰ মূল ভাৱ লিখিব আহিব আৰু আমাৰ মূল ভাৱটো বুজি পালে আমি সকলোবিলাক প্ৰশ্নৰ উত্তৰ আমি নিজেই কৰিব পাৰো ন। সো ইয়াতে আমাৰ এই পাঠ 4 যিটো কৃষক কবিতা আছে সেইটোত আমাক কৃষকৰ ওপৰত কবিতাটো বনোৱা হৈছে। সো কি কৈছে, আমাৰ দেশখন কৃষি প্ৰধান দেশ হয়, কি কৰে, কৃষকসকলে অশেষ শ্ৰম কৰি ফচলৰে দেশবাসীক সেৱা কৰি আছে। আমাৰ দেশততো বহুত কৃষি কৰা হয়, গমে পোৱা ন। আমাৰ ভাৰতত কিমান যে কি খেতি কৰা হয়। গতিকে সকলোবিলাক বস্তু কৃষিজাত সামগ্ৰীৰ ওপৰতেই সমগ্ৰ দেশ নিৰ্ভৰশীল। সেইকাৰণে খাদ্য শস্য কৃষকসকলে কেনেদৰে উৎপাদন কৰে তাক লৈ এই কবিতাটি ৰচনা কৰা হৈছে। সো মই এতিয়া কবিতাটো পঢ়ি দিছো, প্ৰশ্ন উত্তৰটো সকলোবিলাক বনাইছো তোমালোকৰ বাবে, চাই থাকা, পঢ়ো আৰু আবৃত্তি কৰো আহা। জীৱন নাৱৰ গুৰি বঠা ধৰি তুমি সমাজক ৰাখিছা জীয়াই, তুমিয়ে পিতৃৰ তুল্য গোটেই দেশৰ অন্নাহাৰ দিছা সৰ্বদাই। তোমাৰ জহতে লোকে আৰ্জি বিদ্যাধন স্বদেশৰ উন্নতি সাধিছে, তোমাৰে উৎপন্ন লৈ কিনা বেচা কৰি সদাগৰে লক্ষ্মীক বান্ধিছে। এটি মাথো বাৰিষা থাকা যদি বহি দেশত লাগিব হাহাকাৰ, সমাজ বান্ধনি কেনি পৰিব উপৰি উন্নতিও হ'ব চাৰহাৰ। তোমাৰ সমান নাই দেশ হিতকৰ প্ৰাণদাতা সকলো নৰৰ, তোমাৰ বিহনে হ'ব জগত শ্মশান, তুমি মাত্ৰ সাৰ সংসাৰৰ। স্বাধীন কৃষি কৰি আপোন ইচ্ছাৰে তুমিয়ে মুকলি মুৰিয়া, নাপাতা কালৈক হাত নধৰা হাতনি, ৰাখিছা দেশৰ তুমি চিয়া। কবিতাটিৰ কবি তুলসী চন্দ্ৰ বৰুৱা, ঠিক আছে? আৰু ইয়াতে আমাক কবিৰ পৰিচয় দি থৈ দিছে যে তুলসী বৰুৱাৰ জন্ম হয় যোৰহাটত। এইখিনি তোমালোকে চাই ল'বা, ইয়াৰ পৰা কুৱেশ্যন আহিব। তেওঁ সাহিত্য চৰ্চা কৰাৰ লগতে সাংবাদিকতাও কৰিছিল। তেওঁ সংকলন কৰা ৰত্নকোষ নামৰ গ্ৰন্থত অসমৰ প্ৰচলিত খণ্ডবাক্য ফকৰা যোজনা আদি সন্নিৱিষ্ট হৈছে। 1929 খ্ৰীষ্টাব্দত তেওঁ কামৰূপ সঞ্জীৱনী সভাৰ পৰা সাহিত্য ৰত্ন উপাধি লাভ কৰিছিল। আহিব পাৰে তেওঁ কিমান চন সাহিত্য ৰত্ন উপাধি লাভ কৰিছিল? 1929 খ্ৰীষ্টাব্দত কামৰূপ সঞ্জীৱনী সভাৰ পৰা। আৰু তেওঁ কি গ্ৰন্থত সংকলন কৰিছিল? ৰত্নকোষ নামৰ গ্ৰন্থত, ঠিক আছে? সো এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহি যায় কবিৰ বিষয়ে, কেতিয়াবা অকল লিখিব দিয়ে। সো তোমালোকে এইখিনি অকল ভালদৰে চাই থবা, ঠিক আছে? সো এতিয়া আমি আহিছো পাঠ ভিত্তিক। 1 নম্বৰটো দিছে তলৰ পদ্যভাষীৰ তলত আস্তনা শব্দকেইটাৰ ঠাইত কাষৰ বাকচত থকা একে অৰ্থ মিলা শব্দভাষী আনি পুনৰ লিখা। ইয়াতে দিছে যে তোমাৰ জহতে লোকে আৰ্জি বিদ্যাধন স্বদেশৰ উন্নতি সাধিছে, তোমাৰ উৎপন্ন লৈ কিনা বেচা কৰি সদাগৰে লক্ষ্মীক বান্ধিছে। সো ইয়াৰ পৰা আমাক কি কৰিছে, কাষৰ বাকচত থকা একে অৰ্থ মিলাই কেনে কবিতাটো আমাৰ পুনৰ লিখিব দিছে। সো ইয়াৰ আমি কি কি শব্দ ব্যৱহাৰ কৰিব পাৰো? মই ইয়াতে উত্তৰত লিখিছো। ইয়াত আমি লিখিব পাৰো যে তোমাৰ জহতে মানুহে ঘটি বিদ্যাধন মাতৃভূমিৰ উন্নয়ন সাধিছে, তোমাৰে উৎপাদন লৈ ক্ৰয় বিক্ৰয় কৰি সাউদে লক্ষ্মীক বান্ধিছে। সো আমাৰ এইখিনি উত্তৰ হ'ব। তোমালোকে ইয়াৰ পৰা চাই লিখি ল'বা, ঠিক আছে? এইবাৰ আমি আহিছো 2 নম্বৰটোত। 2ত কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াতে কৈছে সদাগৰে লক্ষ্মীক বান্ধিছে। ইয়াত লক্ষ্মীক বান্ধিছে বাক্যাংশই কি বুজাইছে? কি বুজাইছে লক্ষ্মীক বান্ধিছে? ইয়াতে আমাক 4টা অপশ্যন দিয়া আছে, গমে পাইছা? সো শুদ্ধ উত্তৰ হ'ব আমাৰ গটো। গটো কি? ধন সম্পত্তি আহৰণ কৰি চহকী হৈছে। গৰ উত্তৰটো হ'ব আমাৰ ধন সম্পত্তি আহৰণ কৰি চহকী হৈছে। তাৰপিছত এইটো দিছে কাৰ গুণত লোকসকলে বিদ্যা শিক্ষা লাভ কৰি স্বদেশত উন্নতি সাধিছে বুলি কবিয়ে কৈছে। কাৰ গুণত লোকসকলে বিদ্যা শিক্ষা লাভ কৰি স্বদেশত উন্নতি সাধিছে বুলি কবিয়ে কৈছে। শুদ্ধ উত্তৰ হ'ব আমাৰ গটো। গটোৰ উত্তৰ কি? আমাৰ কৃষকৰ। শুদ্ধ উত্তৰ হ'ব আমাৰ কি? কৃষকৰ। এতিয়া আমাক 3 নম্বৰটোত কৈছে যে কবিতাটোৰ মূল ভাৱ লিখা। এতিয়া কবিতাটো মই তোমালোকক পঢ়াই দিছো, মূল ভাৱটো বুজাই দিয়া নাই। এতিয়া উত্তৰটো যেতিয়া তোমালোকে পঢ়িবা লিখিবা মূল ভাৱটো গোটেই বুজি পাবা। সেইকাৰণে তোমালোকে মূল ভাৱ একদমেই মিছ নকৰিবা, পৰীক্ষাত মূল ভাৱ লিখিব আহে। সো মূল ভাৱটো মুখস্থ কৰিলে গোটেইখিনি প্ৰশ্নৰ উত্তৰে মুখস্থ হৈ যায় ন। গতিকে এতিয়া আমি মূল ভাৱৰ উত্তৰটো লিখিম। এইটো কবিতাটোৰ মূল ভাৱ লিখা। তুলসী চন্দ্ৰ বৰুৱাদেৱৰ উত্তৰটো হৈছে তুলসী চন্দ্ৰ বৰুৱাদেৱৰ ৰচিত কৃষক নামৰ কবিতাটিত সমাজত কৃষকসকলৰ গুৰুত্ব
আৰু মহান অৱদানৰ কথা অতি সৰল আৰু ধুনীয়াকৈ বৰ্ণনা কৰা হৈছে। কৃষকসকলে জীৱন নাৱৰ গুৰি বঠা ধৰি সমাজখনক জীয়াই ৰাখিছে। এজন পিতৃয়ে যিদৰে নিজৰ সন্তানক পোহপাল দিয়ে, ঠিক তেনেকৈ কৃষকসকলেও গোটেই দেশবাসীক সদায় অন্নৰ যোগান ধৰে। কৃষকৰ কঠোৰ পৰিশ্ৰমৰ ফলতে মানুহে বিদ্যা বুদ্ধি অৰ্জন কৰি দেশৰ উন্নতি কৰিব পাৰিছে আৰু ব্যৱসায়ীসকলেও তেওঁলোকৰ ফচল কিনা বেচা কৰি চহকী হ'ব পাৰিছে। যদি কৃষকে মাত্ৰ এটা বাৰিষা খেতি কৰা এৰি বহি থাকে, তেন্তে গোটেই দেশতে হাহাকাৰ লাগিব আৰু সমাজৰ উন্নতি একেবাৰে ধ্বংস হৈ পৰিব। সেয়েহে কবিয়ে কৃষকসকলক দেশৰ সৰ্বশ্ৰেষ্ঠ হিতকাৰী অভিহিত কৰিছে। ঠিক আছে, চ' এইটোৱে আছিল আমাৰ মূল ভাগ। তোমালোকক গোটেইখিনি মই পঢ়াই দিছো আৰু তোমালোকে স্কিপ কৰি কৰি লিখি ল'বা। ঠিক আছে, এতিয়া আমি আহিছো আমাৰ তিনিটোতো হ'লে ন, তিনিৰ প্ৰশ্ন উত্তৰ মই দি দিলো। এবাৰ আহিছো আমি 4 নম্বৰলৈ। 4ত কৈছে যে চমু উত্তৰ দিয়া। ক খ গ ঘ প্ৰশ্নকেইটাৰ চমু উত্তৰ দিবা দিছে। চ' মই লিখিছো ইয়াতে, চাই লোৱা। কটো কৈছে জীৱন নামৰ গুৰি বঠা ধৰি কৃষকে কাক জীয়াই ৰাখিছে? কাক জীয়াই ৰাখিছে? উত্তৰটো হ'ব আমাৰ সমাজক জীয়াই ৰাখিছে। তাৰপিছত খটোত দিছে যে কৃষকক কাৰ তুল্য বুলি কোৱা হৈছে? খৰ উত্তৰটো হ'ব আমাৰ পিতৃৰ তুল্য বুলি কোৱা হৈছে। গটোত কৈছে যে কৃষকৰ উৎপাদন কিনা বেচা কৰি কোনে লক্ষ্মীক বান্ধিছে? সদাগৰে লক্ষ্মীক বান্ধিছে। ঘটোত কৈছে যে দেশত কেতিয়া হাহাকাৰ লাগিব বুলি কবিতাটিত কৈছে। ঘৰ উত্তৰটো হৈছে এটি মাথো বাৰিষা কৃষকে যদি খেতি নকৰি বহি থাকে তেতিয়া হাহাকাৰ লাগিব বুলি কৈছে। চ' উত্তৰকেইটা হ'ল। এইবাৰ আমি আহিছো 5 নম্বৰলৈ। 5ত কৈছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। চ' মই 5ৰ প্ৰশ্নৰ উত্তৰ মই ইয়াতে লিখিছো, তোমালোকে চাই যোৱা কেৱল আৰু লিখি ল'বা। 5ত কৈছে এটা বাৰিষা কাল যদি কৃষকে খেতি নকৰি বহি থাকে, তেনেহ'লে দেশত কি কি সমস্যা হ'ব পাৰে? চ' উত্তৰটো হৈছে, তোমালোকে লিখি ল'বা, দেশত খাদ্যৰ নাটনি হ'ব আৰু হাহাকাৰ লাগিব, সমাজৰ বান্ধনি উফৰি পৰিব আৰু দেশৰ সকলো উন্নতি ছাৰখাৰ হৈ যাব। ঠিক আছে, তাৰপিছত এইবাৰ আমি আহিছো খটোলে। খটোত কৈছে তোমাৰ সমান নাই দেশ হিতকৰ। ইয়াত তোমাৰ বুলি কাক কৈছে আৰু তেওঁক কিয় দেশ হিতকৰ বুলি কৈছে? উত্তৰটো হ'ব তোমাৰ বুলি কৃষকক কৈছে। দেশ হিতকৰ বুলি কোৱাৰ কাৰণ কৃষকে অশেষ পৰিশ্ৰম কৰি সকলোৰে বাবে খাদ্য শস্য উৎপাদন কৰে। তেওঁলোকে নিজৰ শ্ৰমৰে সমৰ্থন জীয়াই ৰাখে, সমাজক জীয়াই ৰাখে বাবে তেওঁলোকক দেশৰ আটাইতকৈ হিতকৰ বুলি কৈছে। ঠিক আছে, এইখিনি তোমালোকে লিখি ল'বা। গটোত কি কৈছে? কবিতাটোত কবিয়ে কৃষকক কি কি নামেৰে বিভূষিত কৰিছে বাছি উলিয়াই লিখা। ঠিক আছে, কৈছে যে কবিতাটিত কবিয়ে কৃষকক কি কি নামেৰে বিভূষিত কৰিছে বাছি উলিয়াই লিখা। কি বুলি কৈছে? পিতৃৰ তুল্য, দেশ হিতকৰ, প্ৰাণদাতা আৰু মুকলিমূৰীয়া আদি নামেৰে বিভূষিত কৰিছে। ঘটোত কৈছে আমাক কবিয়ে কৃষকক পিতৃৰ লগত কিয় তুলনা কৰিছে কাৰণ দৰ্শোৱা, যে এজন পিতৃয়ে যিদৰে অশেষ কষ্ট কৰি নিজৰ সন্তান আৰু পৰিয়ালক পোহপাল দিয়ে, ঠিক সেইদৰে কৃষকেও কঠোৰ শ্ৰমৰ জৰিয়তে শস্য উৎপাদন কৰি গোটেই দেশবাসীক অন্ন যোগান ধৰি জীয়াই ৰাখে। সেয়েহে কবিয়ে কৃষকক দেশৰ পিতৃৰ লগত তুলনা কৰিছে। এইবাৰ আহিছো আমি উঙালে। উঙাত কৈছে যে কবিয়ে কৃষকক কিয় প্ৰাণদাতা বুলি কৈছে? উত্তৰটো হৈছে জীৱন নিৰ্বাহৰ বাবে সকলো মানুহ কৃষিজাত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল। কৃষকে খাদ্য শস্য উৎপাদন কৰি দেশবাসীক খুৱাই জীয়াই ৰাখে। কৃষক অবিহনে জগত শ্মশানত পৰিণত হ'ব। সেয়েহে কবিয়ে কৃষকক প্ৰাণদাতা বুলি কৈছে। এইকেইটা উত্তৰ লিখি ল'বা দেই, একদম ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইবাৰ আহিছো আমি প্ৰথম চত কৈছে কৃষি কাৰ্যক এটা বৃত্তি হিচাপে লৈও
মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিব পাৰে লিখা। চ' প্ৰথম চৰ উত্তৰটো হৈছে পুৰণি কালৰ দৰে বৰ্তমানো কৃষিক এটা স্বাধীন বৃত্তি হিচাপে লৈ মানুহে মুকলিমূৰীয়াভাৱে জীৱন নিৰ্বাহ কৰিব পাৰে। কৃষকসকলে কাৰো ওচৰত হাত নপতাকৈ নিজৰ ইচ্ছাৰে খেতি বাতি কৰি আত্মনিৰ্ভৰশীলভাৱে আৰু সন্মানেৰে দেশৰ গৌৰৱ ৰক্ষা কৰি জীৱন নিৰ্বাহ কৰিব পাৰে। লিখি ল'বা, ঠিক আছে। এইবাৰ আমি আহিছোঁ 6 নম্বৰলৈ। 6ত কৈছে যে ব্যাখ্যা কৰা স্বাধীন কৃষি কৰি আপোন ইচ্ছাৰে তুমিয়ে মুকলিমূৰীয়া নাপাতা কালৈকে হাত নধৰা হাতনি ৰাখিছা দেশৰ তুমি চিয়া। এই ব্যাখ্যাখিনিৰ ব্যাখ্যা কৰিব দিছে আমাক এই কবিতা ফাঁকি। চ' এতিয়া আমি 6ৰ উত্তৰটো লিখিম। এইটো উত্তৰ, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত তুলসী চন্দ্ৰ বৰুৱাৰ দ্বাৰা ৰচিত কৃষক নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ইয়াত কবিয়ে কৃষকৰ স্বাধীন আৰু আত্মনিৰ্ভৰশীল জীৱনৰ কথা সুন্দৰকৈ বৰ্ণনা কৰিছে, ঠিক আছে। কৃষকে নিজৰ ইচ্ছা অনুসৰি স্বাধীনভাৱে কি কৈছে আমাক স্বাধীনভাৱে খেতি বাতি কৰে বাবে তেওঁলোকৰ জীৱন সম্পূৰ্ণ মুকলিমূৰীয়া। তেওঁলোকে নিজৰ প্ৰয়োজনৰ বাবে কেতিয়াও আনৰ ওচৰত হাত নাপাতে বা আন কাকো হাতনি ধৰিবলগীয়া নহয়। নিজৰ কঠোৰ পৰিশ্ৰম আৰু আত্মসন্মান বোধেৰে তেওঁলোকে নিজৰ লগতে সমগ্ৰ দেশৰ চিয়া অৰ্থাৎ গৌৰৱ বা মৰ্যাদা ৰক্ষা কৰি আহিছে বুলি কবিয়ে কৈছে। এইখিনি তোমালোকে চাই লিখি ল'বা, ঠিক আছে। তাৰপিছত এইবাৰ আমি আহিছোঁ 7 নম্বৰলৈ। 7 নম্বৰটোত কৈছে যে কবিতাটিত থকা কেইটামান শব্দৰ অৰ্থ তলৰ বাক্যত দিয়া আছে, শব্দৰ কাষৰ উপযুক্ত বাক্য ৰচনা কৰা। চ' ইয়াতে এতিয়া আমি চাবা বঠা। বঠা মানে কি? বাক্য ৰচনা কৰিব দিছে নাও চলোৱা সঁজুলি। নাৱৰীয়াজনে বঠা মাৰি নাওখন আগুৱাই লৈ গ'ল। সৰ্বদাই, সৰ্বদাই মানে সদায়, যে আমি সৰ্বদাই সঁচা ক'ব লাগে আৰু সৎ পথত চলিব লাগে। জহতে, জহতে মানে কি? গুণতে। কেৱল তোমাৰ জহতে মই এই বিপদৰ পৰা ৰক্ষা পৰিলোঁ। চিয়া, চিয়া মানে হৈছে যশস্যা বা ভেটি। চ' নিজৰ কৈছে যে নিজৰ সৎকৰ্মৰ জৰিয়তে মানুহে সমাজত নিজৰ চিয়া ৰাখিবলৈ যত্ন কৰা উচিত। চাৰখাৰ মানে সমূলি নষ্ট। প্ৰচণ্ড বানপানীয়ে খেতিয়কৰ সপোন আৰু খেতি পথাৰ চাৰখাৰ কৰিলে। সাতনি, সাতনি মানে কি? কাতৰ প্ৰাৰ্থনা। দুখীয়া মানুহজনে সাতনি গুণি গাঁওবুঢ়াই তেওঁক সহায় কৰিলে। চ' এই বাক্যকেইটা তোমালোকে লিখি ল'ব, পৰীক্ষাত বাক্য ৰচনা কৰিব আহে, মোষ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট সেইটোৱে। আৰু ইয়াতে যে আছে ভাষা অধ্যয়ন, ভাষা অধ্যয়নৰ তোমালোকে কি কৰিবা, এই ভাষা অধ্যয়নবিলাক অলপমান পঢ়ি চাবা। ইয়াতে দিছে যে তলৰ বাক্যতলৈ মন কৰা জীৱন নাৱৰ গুৰি বঠা ধৰি তুমি সমাজক ৰাখিছা জীয়াই। কবিতাটিৰ প্ৰথম শাৰীটো গদ্যৰ ওপৰত লিখিলে আমি ওপৰৰ বাক্যটো পাওঁ। বাক্যটোত ডাঙৰ হৰফৰ পদ দুটা কোনো কাম হোৱা কৰা বুজাইছে। এই বাক্যটোত ধৰি আৰু ৰাখিছা, এই ধৰি আৰু ৰাখিছা দুটা ক্ৰিয়াপদ আছে। ইয়াত প্ৰথমটো ক্ৰিয়াপদ বাক্যটোৰ অৰ্থপূৰ্ণ হোৱা নাই। বাক্যটো সম্পূৰ্ণ কৰিবলৈ দ্বিতীয় ক্ৰিয়াপদ ৰাখিছাৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। যেনে মই ভাত খালো, মই ভাত খাই স্কুললৈ যাম। তাৰমানে কি? ভাত খাই স্কুললৈ যাব, বাক্যটো শেষ হোৱা নাই। ইয়াতে দুটা শব্দ ব্যৱহাৰ কৰিব লগা আছে। তাৰমানে কি? ভাতকেইটা খাব, খাই কেনে স্কুলত যাব, দুটা কাম আছে। দুটা কাম থাকিলে সেইকাৰণে দুটা ক্ৰিয়া ব্যৱহাৰ কৰিব লগা আছে, গম পাইছে না? চ' এনেকুৱা বাক্যবিলাক আমি কি ইয়াতে কৈছে যে প্ৰথম বাক্যৰ খালো আৰু দ্বিতীয় বাক্যৰ যাম হৈছে সমাপিকা ক্ৰিয়া, আৰু দ্বিতীয় বাক্যটোৰ খাইটো হ'ব আমাৰ এইটোত যে আছে মই ভাত খালো, মানে কি বাক্যটো সম্পূৰ্ণ শেষ হৈছে, ইয়াতে কোনো বাকী নাই। যিবিলাক বাক্য মানে কি সম্পূৰ্ণ শেষ হোৱা বুজায় বা যিবিলাক বাক্য সম্পূৰ্ণ শেষ কৰা বুজায় সেইবিলাক বাক্য আমাৰ কি সমাপিকা ক্ৰিয়া, আৰু যিবিলাক বাক্যটো সম্পূৰ্ণ শেষ হোৱা নুবুজায় তাক অসমাপিকা ক্ৰিয়া বোলে। গতিকে এইটো হ'ব আমাৰ সমাপিকা ক্ৰিয়া, কিন্তু এইটো আমাৰ খাইটো যে আছে এই খাইটো আমাৰ অসমাপিকা ক্ৰিয়া হ'ব, কাৰণ বাক্যটো সম্পূৰ্ণৰূপে শেষ কৰা নাই, সেইকাৰণে এইটো হ'ব আমাৰ অসমাপিকা ক্ৰিয়া আৰু প্ৰথমটো হ'ব আমাৰ সমাপিকা ক্ৰিয়া। গতিকে তোমালোকে সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়া অকণমান চাই ল'বা, পৰীক্ষাত আহে। ইয়াতে কৈছে যি ক্ৰিয়াপদত বাক্যৰ অৰ্থ সম্পূৰ্ণ হয় তাক সমাপিকা ক্ৰিয়া, আৰু যি ক্ৰিয়াপদে বাক্যৰ সম্পূৰ্ণ অৰ্থ প্ৰকাশ নকৰে তাক অসমাপিকা ক্ৰিয়া বোলে, ঠিক আছে। চ' ইয়াতো আমাক দিয়া আছে সমাপিকা নে অসমাপিকা লিখিব দিছে। বাক্য আছে মই বজাৰৰ পৰা তাৰমানে কি আহিছে, আহিব, আহি কেনে ভাত খাব,
গম পাইছে না আহি ভাত খাম সেইটো কৈছে মানে গতিকে এইটো অসমাপিকা হ'ব আৰু খামটো হ'ব আমাৰ সমাপিকা তাৰপিছত ইয়াৰে খাইটো হ'ব আমাৰ অসমাপিকা যাবটো হ'ব আমাৰ সমাপিকা ক্ৰিয়া তাৰপিছত ভাইটিয়ে ছবি আঁকিটো হ'ব আমাৰ অসমাপিকা আৰু পঢ়িবটো হ'ব আমাৰ সমাপিকা প্ৰাৰ্থনা কৰিটো হ'ব আমাৰ কি অসমাপিকা ক্ৰিয়া আৰু শ্ৰেণী কোঠালৈ যাবটো হ'ব আমাৰ সমাপিকা ক্ৰিয়া গম পাইছা না ইয়াতে সন্ধিয়া হাত ভৰি ধুইটো হ'ব আমাৰ অসমাপিকা ক্ৰিয়া আৰু বহিবাটো হ'ব তোমাৰ সমাপিকা ক্ৰিয়া সো সমাপিকা ক্ৰিয়া আৰু অসমাপিকা ক্ৰিয়াটো অকণমান তোমালোকে চাই ল'বা ঠিক আছে সেইটোৱে আৰু এবাৰ আমি আহিছো ইয়াতে কৈছে 10 নম্বৰটোত মিলাব দিছে গম পাইছানে ক অংশৰ লগত মাক হলে কি হ'ব মাক বাপেক দেৱৰ হলে কি হ'ব আমাৰ দেৱৰ ননদ জি জোৱাই ভাই ভনী শাহু শহুৰ পেহা পেহী মামা মামী গতিকে জুৰীয়া সৰূপ এইবিলাক মানে ইয়াৰে ৰূপকেইটা ইয়াতে মিলাই কেনে এই বাকচটোত লিখিছে দেৱৰ ননদ জি জোৱাই ভাই ভনী শাহু শহুৰ পেহী পেহা পেহী মাক বাপেক মামা মামী গম পাইছা সেইটোৱে লিখিব দিছে চ' আৰু ইয়াতে যে জ্ঞান সম্প্ৰসাৰণ এইবিলাক অকণমান পঢ়ি চাবা তোমালোকে সেইটোৱে ঠিক আছে বাকী আৰু বেলেগ ইমান সেই চাই থাকিব নালাগে গতিকে এই চেপ্টাৰটোৰ ইমানখিনি আছিল মই যিমানখিনি লাগে তোমালোকক গোটেইখিনি দি দিছোঁ গতিকে ভিডিঅ'টো আজিলৈকে ইমানখিনিয়ে আছিল আৰু তোমালোকৰ প্ৰশ্ন উত্তৰবিলাক ভালদৰে লিখিবা মুখস্থ কৰিবা আৰু তোমালোকে মোৰ চেনেলত জড়িত থাকিবা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা এটা লাইক কৰিবা মোৰ বাবে কাৰণ ভিডিঅ'বোৰ বহুত কষ্টৰে তোমালোকৰ কাৰণে বনোৱা হয় গতিকে সেইটোৱেই আৰু আজিলৈকে ভিডিঅ'টো ইমানখিনি আছিল লগ পাম আমি নেক্সট ভিডিঅ'ত আজিলৈকে আহিছোঁ ধন্যবাদ